Hello guys, দৌৰা দৌৰিকৈ দুপৰীয়া ভাত বনাব আখাৰি ঘৰত এটুপিও তেল নাই তেল নিব কাৰণে আহিছো পানীবোৰ ভাত দিয়া বন্ধ কৰ অসমত হেনো থাকে বোলে অসমৰ বুৱাৰী আৰু অসমৰ বুৱাৰীয়ে বোলে ইনসাল কৰে বোলে বেলেগ বুৱাৰী আৰু তাই বোলে হেনো ঘৰত বোলে তেল নাই বোলে এটুপিও বোলে यही नहीं अभी और सुनिए একেবাৰে দৌৰা দৌৰিকৈ আহিছো পাহৰি গৈছিলো ঘৰত যে তেলে নাই এটুপিও অসমীয়াত এষাৰ কথা আছে আগফালে হেনো বোলে দুবাং বাং পাছফালে হেনো বোলে দুৱা দাং আৰু আমাৰ বাইদেউ গাত নিজৰে গাত এই পাহাৰ কিখন থাকিবলৈ অন্তত নাই এখনো কাপোৰ আৰু লৈ ফুৰিছে কাপোৰখন আৰু তাই হেনো বোলে ইনসাল কৰে হেনো বোলে বেলেগ হকে বোলে ৰ বাইদেউ আপুনি অন্তত লোক শিক্ষা দিয়াতকে আপুনি নিজে শিক্ষাটো লওক কাৰণ আপোনাৰ পাহাৰ কিখন ধুনীয়াকৈ ঢাকিবলৈ চেষ্টা কৰক কাৰণ ৰাইজে আপোনাৰ পাহাৰ কিখনে চাইছে অন্তত আপোনাৰ তেল নাই এটুপিও কোনো শুনা নাই অন্তত যদি অসমৰ বুৱাৰী যদি ভাল ঘৰৰ বুৱাৰী তেনেহলে আপুনি ভালদৰে কাপোৰখন অন্তত ল'বলৈ শিকক বুজিছে অসম ৰখাতলে গ'ল কেলা মই ক'লো নহয় অসমীয়া গীতাৰে বেছি দিন নাই বোলো অসমীয়াত এষাৰ কথা আছে মাটি চাবা হেনো বোলে মাছ খাল আৰু ছোৱালী চাবা হেনো সদায় মাক ভাল বোলে शाबाश बेटा बहुत बढ़िया হেৰো বনৰ পক্ষী তই দেখুৱাই আছ ভেমেচা ভেমেচি মুখখন আৰু সেই মুখখনটো কোনো চোৱা নাই কাৰণ তই নিজেই দেখুৱাই আছ এই ফুটবল গীতা আৰু সেই ফুটবল গীতা অন্তত তই ঢাকিবলৈ ভালদৰে শিক কাৰণ যেতিয়া অসমৰ এজনী ছোৱালী আৰু অসমৰ ছোৱালী হিচাপে অলপ অন্তত মানুহক সন্মান কৰিবলৈ শিক কাৰণ এই ফুটবল গীতা সদায় ফুটবল হৈ নাথাকে আৰু কোনোবা যদি প্লেয়াৰ পায় এই ফুটবল গীতা ছুটিয়াই ক'ৰবাত উৰুৱাই দিব